হয়, পঞ্চায়ত নিৰ্বাচনৰ যেহেতু 11 তাৰিখে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, সেইকাৰণে বিশেষভাৱে জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আমাৰ কাৰ্যালয়ত আহিছে, আমাক সাক্ষাৎ কৰিছে, আমাৰ দলৰ নেতৃবৃন্দকো সাক্ষাৎ কৰিছে আৰু সকলোৱে এটা মনত আশা লৈ আহিছে যে প্ৰাৰ্থিত্বটো লাভ কৰি ৰাইজৰ যাতে সেৱা কৰিব পাৰে তাৰ এটা সুযোগ দিব লাগে দলে। আৰু আমিও তেখেতসকলক যিমান পাৰোঁ সিমান আমি তেখেতসকলক যি তেওঁলোকৰ আবেদন বা তেওঁলোকৰ মনৰ যি কথা সেইখিনি শুনাৰ যত্ন কৰিছোঁ। আৰু নিশ্চিতভাৱে আমাৰ দলটো এটা কথা স্পষ্ট যে প্ৰাৰ্থিত্ব অনেক বা প্ৰত্যাশী অনেক আৰু প্ৰত্যাশা এক, অৰ্থাৎ প্ৰাৰ্থিত্ব বহুত হ'লেও সকলোৰে প্ৰত্যাশা বা আশা এটাই, সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টি NDA জিকিব লাগে, জয়লাভ কৰিব লাগে। গতিকে প্ৰত্যাশা অনেক মানে কি প্ৰাৰ্থিত্ব অনেক আৰু প্ৰত্যাশা এক, যিটো কথা আমি কৈ আছোঁ। গতিকে সেইটো কাৰণে মই সকলোৰে মনত এটা দেখিছোঁ যে সাহস দেখিছোঁ, কনফিডেঞ্চ দেখিছোঁ যে যিমানবিলাক প্ৰাৰ্থিত্ব প্ৰত্যাশী আহিছে সকলোৰে মনত এটা প্ৰচণ্ড বিজয়ৰ এটা যেন তেওঁলোকে সংকল্প লৈ আহিছে। গতিকে সেইকাৰণে মনটো ভাল লাগিছে আৰু আশা কৰিছোঁ ৰাইজে যিসকলে আবেদন কৰিছে তাৰ মাজৰ পৰাতো এজনেই প্ৰাৰ্থিত্ব পাব, জিলা পৰিষদে হওক বা আঞ্চলিক পঞ্চায়তৰ সদস্যই হওক। গতিকে আমি মিলা প্ৰীতিৰে NDA হিচাপে আমি এই নিৰ্বাচনত অংশ ল'ম আৰু আমাৰ প্ৰায় অসমৰ প্ৰায়ভাগ অঞ্চলতেই আমাৰ NDAৰ লগত আমাৰ যিখিনি কথা বতৰা আছিল প্ৰাৰম্ভিক, সেইটো জিলা স্তৰত বা আঞ্চলিক স্তৰত এই কথাবিলাকে পূৰ্ণতঃ এটা সিদ্ধান্তলৈ আগবাঢ়িছে। গতিকে NDA হিচাপে পঞ্চায়ত নিৰ্বাচনতো আমি একেলগে যুঁজিম বিৰোধী ৰাজনৈতিক শক্তিৰ বিৰুদ্ধে। গতিকে মই ভাবোঁ যে আজিৰ দিনটো এটা, ময়ো এইকেইদিন নাছিলোঁ কাৰণে হয়তো এই 2-3 দিন এনেকুৱা প্ৰত্যাশীৰ বহুত ভিৰ হ'ব, কিন্তু প্ৰত্যাশীৰ ভিৰ হ'লেও প্ৰত্যাশা এটাই মনত লৈ আহিছে। গতিকে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ যি যাৱতীয় আমাৰ প্ৰাৰম্ভিক যিবিলাক কাম কাজ আছে, আমাৰ সংকল্প পত্ৰৰ পৰা আৰম্ভ কৰি আমাৰ নিৰ্বাচন প্ৰবন্ধন সমিতিলৈকে মিত্ৰতাৰ সন্দৰ্ভত সিদ্ধান্ত চূড়ান্ত কৰালৈকে আৰু পৰৱৰ্তী সময়ত আমাৰ নমিনেশ্যন যিটো পৰ্ব হ'ব, মনোনয়ন পৰ্ব দাখিল কেনেদৰে ক'ত কেনেকৈ কৰিব, তাৰ কাৰণে লিগেল যি এডভাইচ লাগে ইত্যাদি ইত্যাদি যিবিলাক বিষয়, প্ৰচাৰ অভিযান কেনেদৰে হ'ব, সৰু মিটিং হ'ব, ডাঙৰ মিটিং হ'ব, ঠিক তেনেদৰে আমাৰ প্ৰচাৰত বক্তা লাগিব, আমাক বক্তাৰ তালিকা কেনেকুৱা হ'ব, আমাৰ পলিং এজেণ্ট লাগিব, পলিং এজেণ্টৰ ট্ৰেইনিং হ'ব, কেণ্ডিডেটবিলাকৰো এটা ট্ৰেইনিং কৰিম বুলি ভাবিছোঁ, যদিও ফিজিকেলি কৰিব নোৱাৰোঁ, ভাৰ্চুৱেলি হ'লেও প্ৰাৰ্থীসকলৰো আমি এটা ভাৰ্চুৱেল ট্ৰেইনিং এটা কৰাৰ কথা চিন্তা কৰিছোঁ। গতিকে এনেধৰণে বিভিন্ন আমি পৰিকল্পনাৰে এই পঞ্চায়ত নিৰ্বাচনটো এটা গুণাত্মক যাতে দিশত আমি ৰাইজৰ মাজলৈ এই নিৰ্বাচনটোক লৈ যাব পাৰোঁ, তাৰ কাৰণে আমাৰ এটা পৰিকল্পনা প্ৰস্তুত হৈছে আৰু নিশ্চিতভাৱে এটা ইতিবাচক পৰিৱেশ আমাৰ সন্মুখত আছে। আৰু ৰাইজেও হয়তো দেখিছে যে যি আমাৰ তিনিখলপীয়া শাসন ব্যৱস্থাৰ অন্যতম যিটো শাসন সেইটো হ'ল পঞ্চায়তী ৰাজ ব্যৱস্থা। গতিকে পঞ্চায়তী ৰাজটো শক্তিশালী কৰিলে গ্ৰাম্যাঞ্চলৰ ৰাইজৰ বিভিন্ন যি তেওঁলোকৰ আশা আকাংক্ষা আছে সেইবিলাক আমি পূৰণ কৰিবৰ কাৰণে সক্ষম হ'ম বুলি ৰাইজে এটা মনত সকলোৰে ধাৰণা থাকে আৰু আমি ভাবিছোঁ যে এই ধাৰণাটো কেৱল ভাৰতীয় জনতা পাৰ্টি বা NDA মিত্ৰজোঁটেহে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিব। সেইকাৰণে আমি পঞ্চায়ত নিৰ্বাচনটোত সমশক্তিৰে, পাৰ্লামেণ্টত যি শক্তি আমি লগাইছোঁ একে সমশক্তিৰে আমি পঞ্চায়ত নিৰ্বাচনতো আমাৰ দলৰ কাৰ্যকৰ্তাসকলে খুব আন্তৰিকতাৰে আৰু খুব পৰিকল্পনাৰে আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আগবাঢ়িছোঁ। যেহেতু 11 তাৰিখে মনোনয়নৰ অন্তিম দিন, গতিকে তেওঁলোকৰ নামসমূহ কেতিয়া তেওঁলোকে হেৰি কৰিব? আমি কাইলৈ আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থিত্ব চয়নৰ কাৰণে কাইলৈ নিশা 9:30 বজাত ৰাজ্যিক নিৰ্বাচন সমিতিৰ আমি এখন বৈঠক আমি স্থিৰ কৰিছোঁ। ফিজিকেলিও হ'ব আৰু কোনোবাই আহিব নোৱাৰিলেও
ভাৰ্চুৱেলিও তেওঁলোকে জইন কৰিব। গতিকে লিংকো আমি দিম, ফিজিকেল সভাখনৰ তেওঁ চাই থাকিব পাৰিব আৰু তেওঁ পৰামৰ্শ দিব পাৰিব। যেনেকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কাইলৈ অসমত নাথাকে, তেওঁ ভাৰ্চুৱেলি আমাৰ এই সভাত জইন কৰিব। গতিকে তেনেধৰণে কাইলৈ আমি আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থীৰ যিটো চূড়ান্ত চয়ন প্ৰক্ৰিয়া সেইটো কাইলৈ আমি আগবঢ়াম। ক'ৰবাত 2-এখন জিলা বাদ পৰিব পাৰে, কিন্তু তাৰ কাৰণে আমি অকণমান আৰু সময় হয়তো এটা দিন দিব লাগিব, সেইটো কাৰণেও আমি প্ৰস্তুত আছোঁ। কিন্তু প্ৰাৰ্থীত আমি একেলগে প্ৰাৰ্থীৰ তালিকা উলিয়াই দিম, হয়তো 9 তাৰিখে নহ'লে 8 তাৰিখ, কাইলৈতো নহ'ব, 9 তাৰিখে নিশালৈকে আমি প্ৰাৰ্থীৰ তালিকাখন আমি উলিয়াই দিম, যাতে 10-11 তাৰিখে সকলো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।